if 10a is equal to root 3 and 10a minus b is equal to 1 by root 3 and 0 less than a plus b less than equal 90 degree and a is greater than b, then find out a and b. আমি a আৰু b ৰ মানটো উলাব লাগে। সো মই প্ৰশ্নটো ইয়াত পঢ়ি দিলো, তোমালোক এটা মই কৰি দিছো চাবা। ইয়াত কি কৰিব লাগিব, দিয়া আছে given that বা দিয়া আছে কি দিছে 10 of a plus b is equal to root 3. Saba এইখিনি গণিত কৰোতে দুটামান সৰু কথা জানিব লগা থাকিব। Mind it, we are going to find out the value of a and b. We do not need to write in answer as 10 or something. We do not need to write 10 or any trigonometric ratio. We just need to find out what exactly the value of a and b. Then what? We need to remove this 10. আমি এই 10 to remove কৰিব লাগিব, নোহোৱা কৰিব লাগিব, only a আৰু b to থাকিব লাগিব। So here comes the trick or the technique that we need to utilize it. আমি হে কৌশল বিলাক ব্যৱহাৰ কৰিব লাগিব যাতে এই 10 to remove কৰিব পাৰো। Okay? So আমি কি কৰিম এতিয়া? Our target is to remove this 10 because we need to find out a and b. গতি কি কৰিম? The way to remove 10 is 10 of a plus b. মনত ৰাখিবা আমি কি কৰিব গৈছো 10 to remove কৰিব গৈছো, নোহোৱা কৰিব গৈছো। And the best way to remove 10 is again to produce a 10 here so that we can cancel 10 and 10. মনত ৰাখিবা আমি 10 to নোহোৱা কৰিব লাগে, এইফালে এটা 10 ৰ সৃষ্টি কৰিব লাগিব। এটা গণিতটো এনেকুৱা বস্তু নহয় যে তোমাৰ নিজৰ ইচ্ছাত লিখিবা, এটাও হ'ব নোৱাৰে। We are using an equal sign. It means that the previous line must be equal to the next line. আমি গণিতত কেতিয়াও নিজৰ খুচিমতে একো লিখিব নোৱাৰো, যুক্তি থাকিব লাগিব। আমি আমাক লাগে কাৰণে 10 লিখি দিম এনেকুৱা কথা হ'ব নোৱাৰে। যদি লিখো তেনেহলে প্ৰিভিয়াস লাইনটোৰ লগত সেম থাকিবই লাগিব। তে কেনেকৈ সেম থাকিব? এইটো হৈছে কি চাবা 10 is needed, 10 তো আমাক লাগিবই। So now let us find what is the value, মানে root 3 to value হ'ব লাগিলে। To get the value root 3, what would be the trigonometric angle? 10 কিমান ডিগ্ৰীৰ মান root 3 হেইটো তুমি এতিয়া জানিব লাগিব। And this is the very important part that you need to remember. ঠিক আছে? এইটো কথা যদি জানা তুমি, এইটো গণিত, this is nothing, একোই নহয় এইটো গণিত যদি তুমি এই কথাটো বুজি পাইছা। কেনেকৈ root 3 টোক আমি 10 ৰ লগত ৰিলেট কৰিব পাৰিছো, that is the most important thing. Okay? So 10 of what is root 3? তুমি এটা জানিব লাগিল। আচ্ছা পাহৰি গলা, কি কৰিবা? কিতাপটো দিয়া আছে কিন্তু মই তোমাক দেখাই দিছো কেনেকৈ উলাবলে। সাপোজ পাহৰি গৈছ, জানিলেতো ভাল কথা। আমাক কি লাগে 10 of something is equal to মানে কি sin of something by cos of something. এটো হয় না নহয়? আমাক কিন্তু ৰিজাল্টটো কি লাগিব? root 3 লাগিবই, কিন্তু ওপৰত root 3 লাগিবই, কাৰণ root 3 আছে নহয়। এটা চাও sin কিমানৰ মান root 3 something হ'ব। আমি জানো sin of 60 is equal to root 3 by 2, হয়নে? cos of 60 is equal to কি 1 by 2। এই ফিংগাৰত চাওছো তুমি, ফিংগাৰত চালে গম পাবা sin of 60 এটো 60 মান নহয়, ইফালে তিনটা আছে, so root 3 by 2। cos বুলি গলে ইফালে 60 হলে এইটো হলে এটা থাকিব, so 1 by 2। দেখিলা 2 to cancel গল, এলে root 3 থাকাটো হই তাৰ মানে এই root 3 is actually the value of 60 degree আৰু এইটো tan 60 degree হৈছে না। tan 60 degree মানটো root 3 হ'ব। আমি এতিয়া লিখিম এইটো, ইয়াৰ কি লিখিম 60 degree। এতিয়া যে আমি কৈছিলো আমাৰ উদ্দেশ্যত আমি সফল হলো যে ইয়াতে 10 আৰু ইফালে 10 উৎপন্ন হৈছে, ডাইৰেক্টলি আমি লিখিব পাৰো now 10 is cancelled, so a plus b is equal to 60 degree and let us write this is equation number 1। হবনে? এনেকৈ লিখলে আমি এই যে সৰল সহসমীকৰণ তোমালোকে শিকিছিলা, মই অৱশ্যে ক্লাছ লোৱা নাই এইটো চেপ্টাৰত, মই লম ইয়াৰ পিছত সৰল সহসমীকৰণৰ দুটা চলকত মানে যেটো ৰৈখিক সমীকৰণ আছে তাৰ বিষয় কম তোমালোকক আগত এইটো কৈ দিছো। So a plus b will 60 bar, this is equation number 1. Next কি দিছে? আকৌ এটা কন্ডিশন দিছে 10 of a minus b, আকৌ লিখিবা again কি দিছে 10 of a minus b is equal to 1 by root 3, 1 by root 3 to দিছে। সেম কথা আমাক a b উলাব লাগিলে 10 to গুছাব লাগিব। সো এবাৰটো বুজি পালাই কেনেকৈ ৰিমুভ কৰিব লাগে। implies 10 to আছে 10 to লিখা ইয়াতে 10 of
a minus b is equal to tan of what is 1 by root 3? Tan, saba, jodi tan root 3 মান, sorry, jodi tan 60 মান root 3 hoy, tenole mon koriba etu nischoy tan 30 hobo. Kisuman heneke monot rakhiba tumi. Tan 60 মান jodi root 3 hoy, tan 30 মান 1 by root 3 ulta hoy jabo etu. Goti etu ki likha 30 degree boli likhina tumi. Hoy gol, eta ki likhim amar tan cancel jabo, so likhim ami a minus b is equal to 30 degree. Hala etu hobo 2 number equation. Okay, এতিয়া আমি এটা কাম কৰিম কি 1 নম্বৰ সমীকৰণত আছে a plus b is equal to 60, 2 নম্বৰ সমীকৰণত আছে a minus b is equal to 30. এই দুটা সমীকৰণ ব্যৱহাৰ কৰি আমি কি কৰিম 1 plus 2 কৰি দিম। কি হ'ব চাবাছো 1 plus 2 কিয় কৰিম আমি মই হেতু চেপ্টাৰত কম তোমালোকক কেতিয়াও আমি দুটা চলকৰ মান বা দুটা অজ্ঞাত ৰাশিৰ মান এটা সমীকৰণৰ পৰা ওলাব নোৱাৰো। যেনে ধৰি লোৱা দুজন মানুহৰ বয়সৰ সমষ্টি 50 বছৰ। ধৰা ইয়াতে দুজন মানুহ, এজন মই আৰু এজন মানুহ, দুজন মানুহৰ বয়স মিলি পেলাই 50 বছৰ হৈছে। এটা ক'ব পাৰিবা এজন মানুহৰ বয়স কিমান মোৰ বয়স কিমান দিগদাৰ হয়। মানে দুটা আননোন বস্তু থাকিলে উত্তৰ ক'ব নোৱাৰি এটা সমীকৰণৰ পৰা। গতিকে ইয়াত যেহেতু a ও আননোন b ও আননোন আছে, গতিকে এটা ইকুৱেশ্যনত আমি এক্সাক্ট ভ্যালু অফ a and b ওলাব নোৱাৰো। We need number of unknown quantity gives us the number of equations. It tells us about the number of equations. দুটা যদি unknown টার্ম থাকে তেনেহলে দুটা ইকুৱেশ্যন মাক লাগিবই। ঠিক আছে, গতিকে দুটা ইকুৱেশ্যন পালো, ইয়াৰ পৰা আমি ওলাব লাগিলে আগবাৰ এটা ৰিমুভ কৰিব লাগিব, দেন আমি হেতু মান ওলাব লাগিব। সো ইয়াতে কি আছে a plus b a minus b, যদি দুটা প্লাস কৰি দিও তেতিয়া b b ক্যান্সেল যাব। উদ্দেশ্যটো হেতুৱে আমাৰ এটা ৰিমুভ কৰিব লাগে। সো কি লিখিম ইকুৱেশ্যন 1 plus 2, মনত ৰাখিবা এই 1 2 কলে ৰাউন্ড দি দিবালে ইকুৱেশ্যন বুজাই যাব না, ইমপ্লাইজ কি হ'ব এটো হল ইকুৱেশ্যন 1 এটো 2, মই মাজৰখানে মুছি দিছো বাৰু তোমালোকৰ যাতে সুবিধা হয় বুজি পাওতে। লিখি লবা কিন্তু দে ভালকে বহিত লিখি লবা। হৈ গল প্লাস কৰিছো 1 and 2, a plus a is 2a, plus b minus b cancel যাব, and 60 plus 30 is 90 হল। যদি 2a is equal to 90 হয়, a is equal কিমান হ'ব 2 2 ডিভাইড হ'ব 45 ডিগ্ৰী। মই সিম্পলি লিখি দিছো আৰু the value of a is 40 degree. Now put this value of a in any one of the equations. এই দুইটাৰ যিকোনো এটাত বহাই দিয়া তেতিয়া তুমি কি পাবা ভ্যালুটো পাই যাবা। তো আমি কি লিখিম এতিয়া চাবা a এর মান 1 নম্বৰ বহুৱাই ইংৰাজীত কেনেকৈ লিখিবা putting the value of a in equation number 1 we get ইকুৱেশ্যন মানে কি a কি আছিল a plus b is equal to 60 আছিল না। সো আমি কি লিখিম a plus b, a for 45 ডিগ্ৰী plus b is equal কিমান আছিল আমাৰ 60 ডিগ্ৰী আছিল হয় না। এটা আমি b উলাম, সো b is equal to 60 ডিগ্ৰী minus 45 ডিগ্ৰী is equal কিমান হ'ব is equal 15 হ'ব না 15 ডিগ্ৰী। সো the answer is a মানে কিমান 45 ডিগ্ৰী and b is equal to 15 ডিগ্ৰী হৈ গল। সো এনেকৈ আমি গণিত বিলাক কৰা শিকিব লাগিব। ইয়াৰ পিছত যেটো নেক্সট কোৱেশ্চন আছে সেই কোৱেশ্চন এক্স্যাক্টলি এটো দিছিনা, তোমালোকে এটো দুবাৰ তিনিবাৰ চাবা অসুবিধা পালে। ইয়াৰ পিছত তুমি নেক্সট প্ৰশ্নটো নিজে কৰা অভ্যাস কৰিবাছো, তেতিয়া দেখিবা প্ৰশ্নবিলাক ইমান টান প্ৰশ্ন নহয়, এইবিলাক সহজ প্ৰশ্ন আৰু পৰীক্ষাৰ কাৰণে বহুত দৰকাৰী প্ৰশ্ন। ঠিক আছে, সো ত্ৰিকোণমিতিত যদিও তোমালোকে হয়তো কোনবাই ভাবা যে টান চেপ্টাৰ এইবিলাক নতুন নতুন কথা আমাৰ মনত নাথাকে, মই কিন্তু ভাবো এইবিলাক কথা তোমালোকে আকোৱালি ল'বলৈ চেষ্টা কৰা। নতুন এখন দুৱাৰৰ সম্ভেদ পাবা আগবাঢ়ি যাবলৈ। ভাল বস্তু গতিকে হজম কৰিবলৈ চেষ্টা কৰা, তোমালোকৰ কামত আহিব। আশা কৰিছো এনেকৈ এই ক্লাছবোৰ তোমালোকে বুজি পাবা আৰু পৰৱৰ্তী পৰ্যায়ত মই যিবিলাক ক্লাছ লৈ আহিম সেইবিলাক ক্লাছো তোমালোকৰ কাৰণে সহজ অনুভৱ হ'ব। তো আজিলৈ এৰিছো, ধন্যবাদ।